নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ ইংৰাজীৰ পাৰ্ট 1ৰ কিছুমান ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট ৱাইজ কোৱেশ্চন সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি ক্লাছ চেপ্টাৰ 1ৰ আটাইবিলাক কোৱেশ্চন কৰাৰ লগতে কিছুমান ইম্পৰ্টেণ্ট MCQ কোৱেশ্চন এনসাৰ কৰিছোঁ। যদি কোনোবাই ভিডিঅ'টো চোৱা নাই তেনেহ'লে সেইটো চাই কিনে তাৰপিছতে এইটো চাবা, তেনেহ'লে কমপ্লিট তোমালোকৰ নোটছ হৈ যাব। চোৱা, যোৱা 2 বছৰৰ পৰা ষ্টেটমেণ্ট ৱাইজ কোৱেশ্চনটো মেট্ৰিক এক্সামত বহুত প্ৰচিমাৰে দেখা যায়। এটা চেপ্টাৰৰ পৰা এটা হ'লেও ষ্টেটমেণ্ট ৱাইজ কোৱেশ্চন তোমালোকৰ এক্সামত আহি যায়। সেইকাৰণে তোমালোকে ষ্টেটমেণ্ট ৱাইজ কোৱেশ্চনবিলাকৰ ওপৰতো বহুত গুৰুত্ব দিব লাগিব। বুজি পাইছা? এটাই কোৱেশ্চন আহিব ষ্টেটমেণ্ট ৱাইজ, তো আশা কৰোঁ ইয়াৰ পৰাই কমন কৰিব। তোমালোকে এইবিলাক চব লিখি ল'বা। তো ষ্টেটমেণ্ট 1টো কি দিছে চোৱা, দ্য হাউচ ইন হুইচ লেন্সো ৱাজ গিভিং was in the middle of a populous town। ইয়াতে কি কৈছে যে লেন্সৰ যিটো হাউচ আছে ই কি পপুলাছ টাউনত আছিল নেকি? নাই। তেনেহ'লে অপশ্যন 1 ষ্টেটমেণ্ট 1টো কি হৈ যাব? ৰং হৈ যাব। ঠিক আছে, এতিয়া ষ্টেটমেণ্ট 2টো চোৱা। ষ্টেটমেণ্ট 2 দিছে লেন্সো ৱাজ এ গুড ফাৰ্মাৰ। লেন্সো এগৰাকী ভাল কৃষক আছিল। হয়, এইটোতো সঁচা আছে। তেনেহ'লে কি হৈ যাব? ষ্টেটমেণ্ট 1টো ভুল হৈ যাব, ষ্টেটমেণ্ট 2টো কি হৈ যাব? সঁচা হৈ যাব। তো ইয়াত অপশ্যন এটো চোৱা। অপশ্যন এটো কি দিছে? Statement 1 is true and statement 2 is false। Statement 1 true দিছে, 2 নম্বৰটো false দিছে। তো এইটো নহ'ব, কাৰণ আমাৰ statement 1 হৈছে ভুল, 2টো হৈছে সঁচা। বি নম্বৰটো চোৱা, statement 1 is false and statement 2 is true। চি নম্বৰটো both statement 1 and 2 are true, both statement 1 and 2 are false। তেনেহ'লে আমাৰ অপশ্যন কোনটো হৈ যাব? অপশ্যন statement 1টো হ'ব false আৰু statement 2টো হ'ব true। তেনেহ'লে আমাৰ অপশ্যন হৈ যাব বি নম্বৰ। ঠিক আছে, বি নম্বৰ অপশ্যনটো কাৰেক্ট হৈ যাব। এতিয়া 2 নম্বৰটো চোৱা। 2 নম্বৰটো কি দিছে চোৱা। ষ্টেটমেণ্ট 1 দিছে লেন্সছ হাউচ ৱাজ চিটুৱেটেড অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। লেন্সৰ হাউচ ক'ত আছিল? অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। এইটো সঁচা, এইটো কিতাপৰ লাইনত আছে, তোমালোক ভালকৈ চাই ল'বা, ফাৰ্ষ্ট পেজত আছে। এতিয়া ষ্টেটমেণ্ট 2টো চাবা, লেন্সো ৱাজ এ ৰিচ পাৰ্চন। লেন্সো এগৰাকী ধনী ব্যক্তি আছিল নেকি? নাছিল। তেনেহ'লে কি হৈ যাব? ইয়াতে অপশ্যন 1টো ট্ৰু হ'ব আৰু ষ্টেটমেণ্ট 2টো কি হৈ যাব? ফলছ হৈ যাব। তেতিয়াহ'লে ইয়াত অপশ্যন কোনটো হ'ব চোৱা। ষ্টেটমেণ্ট 1 এ নম্বৰ দিছে ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ। তেনে কি হ'ব? এ নম্বৰটো হৈ যাব, যিহেতু ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ। তেনেহ'লে আমাৰ অপশ্যন হৈ যাব এ নম্বৰ। ঠিক আছে, এতিয়া 3 নম্বৰটো চোৱা। 3 নম্বৰটোৰ ষ্টেটমেণ্ট 1 কি দিছে? when লেন্সো কাউণ্টেড দ্য মানি হি বিকেম এংগ্ৰি। চোৱা, যেতিয়া লেন্সই গডক চিঠিখন পঠাইছিল তেতিয়াই চিঠিখন পোষ্ট অফিচৰ মাষ্টাৰক খুলি কেনে লেন্সৰ যাতে ভগৱানৰ ওচৰত বিশ্বাসটো উঠি নাযায় সেইকাৰণে পোষ্ট মাষ্টাৰক মানি কালেক্ট কৰি লেন্সলৈ পঠাইছিল। আৰু যেতিয়া লেন্সই চিঠিখন পাই তাৰ ভিতৰত পইচা পাইছিল 70 পেছছ, তেতিয়া পইচা যেতিয়া হিচাপ কৰিছিল তেতিয়া তেওঁ এংগ্ৰি হৈছিল। কিয় এংগ্ৰি হৈছিল? কাৰণ ই খুজিছিল 100 পেছছ বাট পাইছে কিমান? 70 পেছছ। তেওঁ ভাবিছিল যে বাকী থকা 30 পেছছ পোষ্ট অফিচ এমপ্লয়িজে চুৰি কৰিছে বুলি তেওঁ কৈছিল। তেনে অপশ্যন 1টো কি হৈ যাব? সঁচা। তাৰপিছত 2 নম্বৰটো চোৱা। ষ্টেটমেণ্ট 2 লেন্সো থট ডেট গড হেড মেক দ্য মিষ্টেক অফ চেণ্ডিং অনলি 70 পেছছ। 2 নম্বৰ ষ্টেটমেণ্টটো কি কৈছে? যে লেন্সই ভাবিছিল যে ভগৱানে 30 পেছছটো মানে মিষ্টেকতে দিয়া নাই, অকল ভুলতে 70 পেছছে দি দিছে। তেনেহ'লে কি হৈ যাব? অপশ্যন 2টো ভুল, কাৰণ ই ভাবিছিল কি পোষ্ট অফিচ এমপ্লয়িজে 30 পেছছটো লৈ লৈছে। ঠিক আছে, গডক ই বহুত বিশ্বাস কৰে, গডৰ ওপৰত সন্দেহ কৰা নাই। তেনেহ'লে কোনটো হ'ব? অপশ্যন 1 ইজ কাৰেক্ট এণ্ড অপশ্যন 2 ষ্টেটমেণ্ট 2 ইজ ফলছ। অ'কে, তেনেহ'লে আমাৰ অপশ্যনটো কোনটো হৈ যাব চোৱা। ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ। তাৰমানে আমাৰ অপশ্যন এটো কাৰেক্ট হৈ যাব। ঠিক আছে, তোমালোকে ভালকৈ লিখি ল'বা, বহুত ইম্পৰ্টেণ্ট। আশা কৰোঁ তোমালোকে এক্সামত কমন পৰি যাব ইয়াৰ পৰাই। এতিয়া 4 নম্বৰ ষ্টেটমেণ্টটো চোৱা। ষ্টেটমেণ্ট 1ত কি দিছে? লেন্সো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুকছ। হয়, লেন্সো পোষ্ট অফিচৰ এমপ্লয়িজবিলাক কি কৈছে? বদমাছৰ দল বুলি কৈছিল, হয়নে নাই? ঠিক আছে, তেনেহ'লে ষ্টেটমেণ্ট 1টো কি যাব? সঁচা। ষ্টেটমেণ্ট 2টো চোৱা। লেন্সো আস্কড গড নট টু চেণ্ড দ্য ৰেষ্ট অফ দ্য মানি বাই পষ্ট। যেতিয়া ইয়াৰ 70 পেছছ পাই খং কৰিছিল তেতিয়া লেন্সই আকৌ চিঠি লিখিছিল গডলৈ যে পোষ্ট অফিচ এমপ্লয়িজবিলাক চোৰ হয়, তো বাকী থকা 30 পেছছটো আপুনি ডাইৰেক্ট মোকে দিব, পোষ্ট অফিচৰ থ্ৰু মোক 30 পেছছটো নিদিব, কাৰণ পোষ্ট অফিচৰ এমপ্লয়িজবিলাক পইচাবিলাক চুৰি কৰি লয়। ঠিক আছে, তেনেহ'লে কি হ'ব? ষ্টেটমেণ্ট 1টো কাৰেক্ট হৈ যাব আৰু ষ্টেটমেণ্ট 2টো কাৰেক্ট হ'ব। তেনেহ'লে কোনটো অপশ্যন হ'ব? দুয়োটাই ট্ৰু হয়। তেনেহ'লে ইয়াতে চোৱা, ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ। এইটো নহ'ব। ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। এইটোও নহ'ব।
C number is both statement 1 and 2 are false. Then option to কি যাব C number is the correct answer. C number to কি যাব আমার correct answer হয়ে যাব ঠিক আছে এতিয়া 5 নাম্বাৰটো চোৱা 5 নম্বৰ কৈছে পাছৰ statement 1 টো চোৱা Lenso had an immense faith in God. Lenso ভগৱানৰ ওপৰত অপৰিসীম বিশ্বাস আছিল হয় এটো সঁচা কথা Lenso ভগৱানৰ বহুত বিশ্বাস কৰিছিল statement 2 টো চোৱা Lenso wrote a letter to God asking for 100 pesos. Lenso ভগৱানৰ ওচৰত 100 pesos খুজি চিঠি এখন লিখিছিল হয় দুটা সঁচা তেনেহলে কোনটো অপচন হৈ যাব অপচন সি ইজ দা কারেক্ট आंसर বিকজ both statement 1 and 2 are true ঠিক আছে তেনেহলে সি নম্বৰ অপচনটো আমাৰ কারেক্ট হৈ বুজি পাইছা সি নম্বৰটো হৈ যাব এতিয়া 6 নম্বৰটো চোৱা statement 1 Lenso was surprised to find a letter for him with 70 pesos in it Lenso যেতিয়া চিঠিখনত 70 pesos পাইছিল তেতিয়া তো আনন্দিত হৈছিল নেকি হোৱা নাই তেনেহলে statement 1 টো কি হৈ যাব false মিছা হৈ যাব statement 2 টো চোৱা Lenso had tried to find out who had sent the money to him Lenso চেষ্টা কৰিছিল নেকি কোনে তোলে পইচা পঠাইছিল কৰা নাই তেনেহলে both statement 1 and statement 2 কি হৈ যাব false হৈ যাব তেনে অপচন ডি টো হ'ব both statement 1 and statement 2 are false ঠিক আছে তেনেহলে ডি নম্বৰটো হৈ যাব কারেক্ট आंसर Okay, 7 number to 7 number statement is Lenso's wife was preparing breakfast. Lenso's wife যা আছে ওমেন গৰাকীয়ে কি কৰি আছিল ব্ৰেকফাষ্ট বনাই আছিল হয় নেকি না কাৰণ এই কি বনাই আছিল সাপাৰ ৰাতিৰ আহাৰ বনাই আছিল ডিনাৰ বনাই আছিল সেই কাৰণে statement 1 to false হ'ব ঠিক আছে statement 2 to চোৱা the older boys were working in the field. Older boys কি কৰি আছিল পথাৰত কি কৰি আছিল কাম কৰি আছিল হয় নাই ডাঙৰ ল'ৰাটোৱে সঁচা কথা তেনে এটো কি হৈ যাব অপচন 1 is false and option 2 is correct নহলে অপচন বি টো হ'ব correct statement 1 is false and statement 2 is true ঠিক আছে এটা 8 নম্বৰটো চোৱা 8 নম্বৰটো কি কৈছে statement 1 Lenso had not predicted big drop of rain began to fall Lenso ভৱিষ্যৎবাণী কৰা নাই যে বৰষুণৰ টপাল পৰিব না Lenso predicted কৰিছিল যে বৰষুণৰ পানী পৰিব এই কাৰণে কি হ'ব ইয়াত অপচন 1 টো false হৈ যাব the 2 to চোৱা the air was fresh and sweet বতাহবিলাক কি আছিল ফ্ৰেছ আৰু সুইট আছিল মিঠা আছিল হয়নে নাই সঁচা কথা তেনেহলে কি হ'ব statement 1 is false and statement 2 is true নহলে আমাৰ অপচন কি হ'ব অপচন বি টো হ'ব আমাৰ কারেক্ট statement 1 is false and statement 2 is true এটা 9 নম্বৰটো চোৱা statement 1 কি কৈছে when the storm had passed Lenso's soul was filled with happiness যেতিয়াই শিলা বৃষ্টি বন্ধ হৈছিল তেতিয়া লেন্সৰ আত্মাখন কিৰে ভৰি গৈছিল আনন্দৰে ভৰি গৈছিল নেকি নাই পৰা যেতিয়া বৰষুণ বন্ধ হৈছিল তেতিয়া লেন্সৰ আত্মাখন দুখৰে ভৰি পৰিছিল কাৰণ খেতিবাতি নষ্ট হৈ গ'ল হয় না নাই তেনেহলে অপচন 1 টো false হৈ যাব 2 to চোৱা the following Monday at daybreak Lenso began to write a letter to God Lenso কেতিয়া ভগৱানলৈ চিঠিখন লিখিছিল কোনটো সময়ত ইয়াতে চোৱা flowing Monday কৈছে বাট না এটো কত আছিল flowing Sunday আছিল হয় না নাই এই কাৰণে এইবিলাক তোমালোকে ভালকৈ চাবা ডেটটো ভালকৈ চাই যাবা কাৰণ ইয়াৰ পৰা কোশ্চেন আহিবও পাৰে বুজি পাইছা তেনে কি হ'ব মানডে নহব ইয়াতে সানডে হ'ব লাগিছিল তেনেহলে দুটাই কি হ'ব false statement 1 and statement 2 both are false তেনেহলে আমাৰ কোনটো হ'ব অপচন ডি কারেক্ট आंसर both statement 1 and statement 2 are false বুজি পাইছা এতিয়া 10 নম্বৰটো চোৱা 10 নম্বৰটো কি কৈছে statement 1 টো চোৱা Lenso need 100 pesos in order to show his field again Lenso তোৰ খেতি পথাৰখন মানে চলি ঠিক কৰাৰ কাৰণে কিমান আকৌ নতুনকৈ কৰাৰ কাৰণে কিমান পেছৰ দৰকাৰ হৈছিল 100 pesos ঠিক আছে তেনে এটো কি হ'ব statement 1 টো ট্ৰু হৈ যাব statement 2 টো চোৱা at the post office Lenso placed a stamp on the letter and dropped it into the mailbox হয়নে নাই পোষ্ট অফিসত এটা থাম মাৰি কি কত পঠাইছিল কত দিছিল চিঠিটো পোষ্ট মেইল বক্সত দিছিল হয়নে নাই তেনেহলে এটো কি হ'ব statement 2 টো কারেক্ট হৈ যাব তো both statement 1 and 2 are true okay তেনেহলে আমাৰ অপচনটো কি হৈ যাব অপচন সি ইজ দা কারেক্ট आंसर both statement 1 and statement 2 are true এতিয়া 11 নম্বৰটো চোৱা statement 1 টো কি কৈছে the postmaster was a fat amiable person postmaster কেনেকা মানুহ আছিল হ্যাঁ ফ্রেন্ডলি এন্ড প্লেজেন্ট পারসন আছিল হয়নে নাই সেই কাৰণে statement 1 টো ট্ৰু হৈ যাব statement 2 টো চোৱা the postmaster did not want to help Lenso postmaster Lensok help কৰিব খোজা নাই এটো হসাই নেকি মিছা কাৰণ postmaster Lensok help কৰিব খুজিছে যাতে ভগৱানৰ ওপৰত থকা বিশ্বাসটো ভাঙি না যায় ঠিক আছে তেনেহলে কি হৈ যাব ইয়াতে statement 1 true and statement 2 is false তেনেহলে কোনটো হ'ব আমাৰ অপচন A is correct কাৰণ
স্টেটমেন্ট 1 is true and statement 2 is false তেনেহলে আমাৰ অপশন এ টো কারেক্ট হৈ যাব ঠিক আছে এতিয়া বটো চোৱা স্টেটমেন্ট 1 কি কৈছে Lancer thought that the rest of the money has stolen the post office employees Lancer কি ভাবিছিল যে বাকি থকা পইচা বা 30 pesos কিনে কোনে চুৰি কৰিছে পোষ্ট অফিচৰ এমপ্লয়িজ বিলাক চুৰি কৰিছে ঠিক আছে এটো হসা ই ভাবিছিল যে পোষ্ট অফিচৰ এমপ্লয়িজ বিলাক চুৰি কৰিছে বদমাছ বুলি কৈছিল তখনক হয়নে নাই কিন্তু স্টেটমেন্ট 1 টো কি যাব ট্ৰু স্টেটমেন্ট 2 টো চোৱা Lancer wrote a second letter to God asking for rest of the 30 pesos Lancer যেতিয়া 70 pesos অকল পাইছিল তেতিয়া কি কৈছিল খংগতে আকৌ চিঠি লিখিছিল যে ঈশ্বৰ আপুনি পইচাটো ডাইৰেক্ট মকে দি দিব পোষ্ট অফিচত দি দিব বাকি 30 pesos টো মকে দিব কাৰণ পোষ্ট অফিচৰ এমপ্লয়িজ বিলাক কি হয় চুৰ হয় হয়নে নাই কাৰণ কি হ'ব ইয়াতে স্টেটমেন্ট 2 and statement 1 both are true অপশন কি হ'ব both are true ঠিক আছে তেনে আজিৰ কাৰণে এইখিনিয়ে তোমালোকে লিখি লবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে ঠিক আছে ভিডিওটো ভাল পালে লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা না পাহৰিবা